নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আপোনালোকক ইণ্ডিয়ান নেভি নিউ ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ লওক। নতুন জব নটিফিকেশ্যনটো কি আছে এবাৰ চাই লওক। ইণ্ডিয়ান নেভি ৰিক্ৰুটমেণ্ট 2025 ইয়াত টোটেল পোষ্ট 12,000 আছে। পোষ্টবিলাকৰ নাম কৈ দিছোঁ: চিমেণ্ট ৰেটিং, ডেক ৰেটিং, ইঞ্জিন ৰেটিং, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ হেল্পাৰ, মেজ বয় আৰু কুক। ইয়াত মিনিমাম আপোনালোক 10 পাছ হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লাই মোডটো অনলাইনে হ'ব। হু কেন এপ্লাই, অল ইণ্ডিয়া জব হ'ব, মেল ফিমেল দুটাই আবেদন কৰিব পাৰিব। চেলাৰী পে স্কেল ইয়াত আপোনালোকে 18,000ৰ পৰা 30,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এপ্লিকেশ্যন ফিজটো আনৰিজাৰ্ভ জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। SC ST ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। অৰ্থাৎ জেনেৰেল কেণ্ডিডেট OBC কেণ্ডিডেটেও কোনো ধৰণৰ ইয়াত ফিজ দিব নালাগে। আৰু যদি আপোনালোকে মহিলা প্ৰাৰ্থী হয় তেনেহ'লে আপোনালোকেও দিব নালাগে। SC ST যদি প্ৰাৰ্থী হয় আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিটটো কেণ্ডিডেট এজ লিমিট শুড বি 17 years to 25 years, অৰ্থাৎ আপোনাৰ 17 বছৰৰ পৰা 25 বছৰৰ ভিতৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 28 বছৰলৈ আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 30 বছৰলৈ আবেদন কৰিব পাৰিব। এজ লিমিটটো মই পুনৰ কৈ দিছোঁ: জেনেৰেল কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 28 বছৰলৈ আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। ফিজিকেল টেষ্ট ডিটেইলছ ফৰ মাৰ্চেণ্ট নেভি ৰিক্ৰুটমেণ্ট 2025। ইয়াত মেল কেণ্ডিডেটসকলৰ 160 চেণ্টিমিটাৰ হ'ব লাগিব, ফিমেল কেণ্ডিডেটসকলে 152 চেণ্টিমিটাৰ হ'ব লাগিব। ৰানিং টেষ্ট ফৰ মেল এণ্ড ফিমেল কেণ্ডিডেট 1600 মিটাৰ ইন 7 মিনিট। ইয়াত কি কি ডকুমেণ্ট লাগিব? ইয়াত আপোনালোকৰ ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো হ'ব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, ইয়াৰ পিছত কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড। কি কি ডকুমেণ্ট লাগিব? ফটো এণ্ড ছিগনেচাৰ, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো হ'ব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড, ID প্ৰুফ। এইখিনি যদি আছে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ ইয়াত কোনো ধৰণৰ আপোনালোকৰ পৰীক্ষা নহয়, গতিকে ইয়াত কোনো ধৰণৰ চিলেবাছ নাথাকে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ শ্বৰ্ট লিষ্ট কেণ্ডিডেট, অৰ্থাৎ আপোনালোকে যেতিয়া এপ্লাই কৰিব তাৰপিছত শ্বৰ্ট লিষ্ট ওলাব, তাৰপিছত আপোনালোক ফিজিকেল টেষ্টটো কৰিব, তাৰপিছত ডকুমেণ্টখিনি আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত এটা ইণ্টাৰভিউ হ'ব, তাৰপিছত ফাইনেল মেৰিট বেচিছত আপোনালোকৰ কেণ্ডিডেটসকলৰ চিলেকশ্যন হৈ যাব। কি কি হ'ব? প্ৰথমে শ্বৰ্ট লিষ্ট কেণ্ডিডেট, অৰ্থাৎ শ্বৰ্ট লিষ্ট এখন ওলাব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইণ্টাৰভিউ, তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ 10th 12 পাছ, গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড। অৰ্থাৎ আপোনালোকৰ যে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে অথবা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। অৰ্থাৎ মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। কেণ্ডিডেট শুড হেভ 10th পাছ, 12 পাছ অৰ গ্ৰেজুৱেট পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ 10মান শ্ৰেণী, হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন হ'ব 28 মে'ৰ পৰা হ'ব, আৰু লাষ্ট ডেটটো হৈছে 20 জুন। 20 জুনলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লাষ্ট ডেট 20 জুন। মই পুনৰ কৈ দিছোঁ, ইয়াৰ যিটো অনলাইন ষ্টাৰ্টিং ডেট 28 মে'ৰ পৰা হ'ব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন হ'লে হ'ব। আৰু ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে আপোনালোকে। গতিকে ইয়াত চিলেকশ্যন প্ৰচেছটো আপোনাৰ শ্বৰ্ট লিষ্ট ওলাব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত ইণ্টাৰভিউ, তাৰপিছত ফাইনেল আপোনালোকে জইনিং কৰিব পাৰিব। ইয়াৰ পিছত ইয়াত কি কি ডকুমেণ্ট লাগিব আপোনালোকে অনলাইন কৰিব লগা হ'লে? ইয়াত ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো হ'ব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড, ID প্ৰুফ। এইখিনি যদি আছে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ৰানিং টেষ্ট ফৰ মেল ফিমেল কেণ্ডিডেট 1600 মিটাৰ ইন 7 মিনিট। কেণ্ডিডেটৰ এজ লিমিটটো মই পুনৰ কৈ দিছোঁ: জেনেৰেল কেণ্ডিডেটসকলে 17 পৰা 25 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। OBC কেণ্ডিডেটসকলে 17 বছৰৰ পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেটসকলে 17 পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াত আনৰিজাৰ্ভ জেনেৰেল OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। SC ST ফিমেল কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চেলাৰীটো হ'ব আপোনাৰ 18,000ৰ পৰা 30,000 টকালৈকে আপুনি প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব, আৰু এপ্লাই মোডটো অনলাইনে হ'ব। আৰু পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ: চিমেণ্ট ৰেটিং, ডেক ৰেটিং, ইঞ্জিন ৰেটিং, ইলেক্ট্ৰিচিয়ান, ৱেল্ডাৰ হেল্পাৰ, মেজ বয়, কুক।
আৰু ইয়াত টোটেল পোষ্ট আছে 12,000। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।